জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে গুলিয়াগুলিত আঘাতপ্ৰাপ্ত সৰুপথাৰ সমজিলাৰ বীৰ জোৱান তীৰ্থ তুৰুং সৰুপথাৰ সমজিলাৰ ৰজাপুখুৰী তুৰুং গাঁৱৰ তীৰ্থ তুৰুং পেৰা ৰেজিমেণ্টৰ জোৱান সন্ত্ৰাসবাদীৰ সৈতে গুলিয়াগুলিত হাতত গুলি লাগে জোৱানজনৰ ৰেলেৰে আহি সৰুপথাৰ ৰেল ষ্টেচনত উপস্থিত হয় বীৰ জোৱানজন তুৰুং গাঁৱৰ ৰাইজ আৰু শুভাকাংক্ষীয়ে সৰুপথাৰ ৰেল ষ্টেচনৰ পৰা আদৰি নিয়ে বীৰ জোৱান তীৰ্থ তুৰুঙক এইটো মোৰ সাৰ্চ অপাৰেশ্যন চলিছিলে মানে আপোনাৰ 12 এপ্ৰিল তাৰিখে তো তাত মানে আমাৰ টেৰিষ্ট লগত মানে মুখামুখি হ'ল সন্মুখীন হ'ল তাত আমাৰ ফাইট চলিছিলে সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা 4:30 মানত মোক মানে মিলিটেণ্টৰে টেৰিষ্টৰে গুলি লাগিলে কি তাৰিখ আছিল 12 তাৰিখে হয় কোন ঠাই আছিল জম্মুৰ কিষ্টবাৰ বুলি কয় দোডা কিষ্টবাৰ বুলি জেগা আছিলে তাত মানে আপোনালোকে আগৰ পৰাই ডিউটি হয় আমি তাতে ডিউটি কৰো আমাৰ ইউনিট মানে তাতে ডিপ্লয় আছিলে হয় হয় কিমান জন আছিল আপোনালোকৰ দল আমাৰ তিনটা স্কোৱাড আছিলে 21-22 জন মান হ'ব আমাৰ স্কোৱাড আৰু যেটো হেহতিয়াকৈ যি পেহেলগামৰ ঘটনা সংঘটিত হৈছে ইয়াক লৈ কিবা মন্তব্য কৰিব সেইবিলাক একচুয়ালি আপোনালোকে গম পাইছেগে যেনকে লিখা এৰিয়াত মানে অকল এটা গ্ৰুপে কাম নকৰে এন্ডৰ টেৰিছৰ বহুত গ্ৰুপ আছে তাত আমি এটা গম নাপাও কোনখিনি মানে আমাৰ হেতু জিনখিনি আমাৰ লগত মানে ফেস টু ফেস হৈছিলে হেবিলাকৰে গ্ৰুপ আছিলে না বেলেগ গ্ৰুপ আছিলে হেতু আমি মানে শিওর কৰিব নোৱাৰো এই বৰ্তমান যে যি আপুনি আঘাতপ্ৰাপ্ত হৈছে ইয়াৰ পিছত আকৌ আপুনি পুনৰ কৰ্তব্যত নিয়োজিত হ'ব হয় মই আশা কৰো সোনকালে ভাল হৈ যাম আপনো আৰু ৰাইজলৈও মই ৰিকুৱেষ্ট কৰিছো যে আশীৰ্বাদ কৰে আৰু সোনকালে ৰিকভাৰ হওঁ আৰু নেক্সট ফিল্ডত নামো আৰু একচনত আহিব পাৰো আপোনাৰ ঘৰ সৰুপথাৰ কোন ঠাই মোৰ সৰুপথাৰ 1 নং ৰজাপুৰী তুৰুং গাঁও হয় আপুনি কিমান দিনৰ পৰা সেনা মোৰ 11 বছৰ হ'ল 11 বছৰ সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24